মোৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু আপুনি মোৰ কাৰণে চাহ একাপ বনাই আনক চাহ আকৌ মই কিয় কৰিম ৰেখাক ক আকৌ ময়ো একাপ খালোহেঁতেন ৰেখা অকণমান ওলাই গৈছে যেতিয়া আমাৰ মাজত এটি সন্তান আহিব তেতিয়া হয়তো তোমাৰ কাৰণে মৰম অলপ কম থাকিব এক মিনিট কি ক'লা আপুনি মোক এইবিলাক কথা ক'ব লাগিছিল আগতে নাই 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 মই তাইৰ লগত কথা পাতিব লাগিব তই কথা পাতিলেও মই কোৱা বুলি নকবি আকৌ নন্দিনী কি হ'ল নন্দিনী মোৰটো ঘূৰাইছে তুমি একো খোৱা নাছিলা ন এক্সকিউজ মি ৰেখা আপোনাৰ লগত 2 মিনিট কথা পাতিব পাৰিম নেকি শুনকচোন আপুনি মোক বেয়া পাই আছে নেকি একচুৱেলি মই আপোনাক এইকাৰণে সুধিছোঁ যে আপোনাৰ ব্যৱহাৰে মোৰ ৱাইফক অলপ আঘাত দিছে আপুনি মানে তেওঁ তেনেকুৱা একো কাম কৰা নাছিলে যে আপুনি ইমান খং কৰিব আপুনি যদি মোক বেয়া পাই আছে মই আপোনাক ক্ষমা খুজিবলৈ সাজু আছোঁ এনে আপুনি গম পাইছেনে আমি ক'ত আছোঁ আমি ৰাস্তাত ৰৈ আছোঁ আৰু আন 10জন মানুহে আমি এনেকৈ কথা পাতি থকা দেখি আছে আই ন' আই এম চৰি কিন্তু মোৰ ওচৰত বেলেগ একো উপায় নাছিলে আপোনাৰ লগত কথা পাতিবলৈ মোৰ মতেৰে মই আপোনাক কেনেদৰে জানো সেইটো নন্দিনীক কৈ দিব লাগিছিলে কিন্তু সময় তেনেকুৱা আছিল আৰু আপোনাক দেখি এনেকুৱা লাগিল যেন কথাটো নোকোৱাই ভাল কি ক'ব বিচাৰিছে আপুনি না মই আপোনাক একো ক'ব বিচাৰা নাই আপুনি এনেকুৱা কথা এটা কেনেকৈ ক'ব পাৰিলে চাওক আপুনি আপোনাৰ পত্নীক এইবোৰ কথা কয় নকয় সেইবোৰ আপোনালোক দুইজনৰ ব্যক্তিগত কথা আৰু আপোনাৰ কাৰণে না মোৰ আগতে কিবা সহানুভূতি আছিল না এতিয়া আছে আৰু প্লিজ মই অচিনাকি মানুহৰ লগত খুব কম কথা পাতোঁ এক্সকিউজ মি শুনকচোন এক্সকিউজ মি তুমি এটা কাম কৰা তুমি গোটেইখিনি ডকুমেণ্টছ ৰেডি কৰা অ'কে মই আজি ফ্ৰী আছোঁ তুমি মই লগ কৰিব পাৰিম বুলি ক'বা আৰু চোৱা অৰ্ডাৰটো যাতে যিকোনো পৰিস্থিতিতে আমি পাওঁ অ'কে মই ফ্ৰী আছোঁ আজি গোটেইখিনি ডকুমেণ্টছ ৰেডি কৰিবা আৰু মালখিনি যাতে টাইমমতে গৈ পায় হ'ব দিয়া ঠিক আছে মই ৰাখোঁ এতিয়া কি হ'ল ঘৈণীয়াৰ শুলে নেকি নাই আমাৰ ৰাহুলৰ নতুন স্কুলত এডমিশ্যন হ'ব নহয় তাৰ কাৰণে তাক কিবা প্ৰিপেয়াৰ কৰি আছে এটা কথা আপুনি গম পাইছেনে নাই আমাৰ ৰেখাই বোলে চাকৰি কৰিব কি তাই চাকৰিত জইন কৰিব ৰিচেণ্টলি ৰেখাই চাকৰি কৰিব তাই চাকৰি কৰিলে এখন ঘৰ কোনে চোৱা চিতা কৰিব বাবাক কোনে চাব মোক কোনে চাব আৰে কিয় আমি যেহেতু আছোঁ ময়ো যেহেতু ইয়াতে এতিয়া মোৰ বিজনেছ ষ্টাৰ্ট কৰিম গতিকে আমি গোটেইখিনি কাম সকলোৱে মিলামিচা কৰি ল'ম
নোৱাৰাৰ কি কাৰণ আছে মই কাম কৰিম হা আমি সকলোৱে কৰিম মিলি পেলাই এইখন ঘৰৰ বোৱাৰীয়ে চাকৰি কৰিব নোৱাৰে মই তাইক বিয়াৰ আগতেই কৈছিলো এইখন ঘৰলৈ বোৱাৰী হৈ আহিলে চাকৰি কথা ভাবিব নালাগে তাইক বুজাই দিয়া নাছিলি তাই চাকৰি কৰিব নোৱাৰা কি কথা আছে কওকচোন আৰে এক মিনিট মোৰ ফোন আহিছে হেল্ল' হা হ'লে ঠিক আছে মই যাম অ'কে থেংক ইউ অ'কে অহংকাৰ ৰেখাৰ অহংকাৰ হৈছে এইখন ঘৰৰ যে তাই সিদ্ধান্ত ল'ব পাৰে তাইৰ অহংকাৰ ময়ো চাই ল'ম মই তাইৰ শাহুৱেক তাই কেনেকৈ বাহিৰত গৈ চাকৰি কৰে সেইটো ময়ো চাই ল'ম মই জীয়াই থকালৈকে তাই বাহিৰত গৈ চাকৰি কৰিব নোৱাৰে তাইক কৈ দিবি আৰে মা আপুনি যে কি কথাবোৰ কৈ থাকে আৰে তাই চাকৰি কৰিব নোৱাৰা কি কাৰণ আছে কওকচোন আৰে কৰিবলৈ দিয়ক না কিনো লাগি থাকে এইবিলাকত আৰু নালাগিবচোন আৰু মোৰো এইবোৰ কামত সোমাই থাকিবলৈ ভাল নালাগে এইবোৰ চামালত সোমাই থাকিবলৈ এইবিলাক বুজোৱা মেলা কৰি থাকিবলৈ ভাল নালাগে আৰে ভালহে তাইৰ মন চন ভালে থাকিব তাই যিহেতু অকলশৰে আপোনাৰ লগত এনেকৈ ঘৰত থাকে ইমানখিনি আজৰি সময় পায় তাইৰোতো মন যায় ন আৰে ঘৰক দিয়ক আৰে ঘৰৰ কাম আমি দুয়ো মিলি কৰিম তাই আহিব আমি সকলোৱে একেলগে মিলি কৰিম ইয়াতে কি অসুবিধা আছে বাৰু আপুনি কথাখিনি বুজিবলৈ চেষ্টা কৰক প্ৰাৰ্থনা কৰাৰ সময়তো এই হাতখন জোৰ কৰি ভগৱানক দুবাৰ ধন্যবাদ দিয়ক যে ৰেখাৰ দৰে এজনী গৃহিণী এইখন ঘৰে পাইছে যদি কোনোবা বেলেগে আপোনালোকক পালেহেঁতেন ধৰি ললো মোৰ দৰে এজনী যদি আপোনাৰ বোৱাৰী হ'লহেঁতেন নহয় মই কিন্তু আপোনাক ইউ ন' হোৱাট ৰেখা তুমি চাকৰি এটা বিচাৰা বুজিছা সেইটোৱে হ'ব তোমাৰ শাহুৰ বাবে উচিত চিকিৎসা এতিয়া কেনেকুৱানো তেওঁৰ অৱস্থা আছে ভাল পাইছে অলপ মই সঁচাকৈ কৈছোঁ ৰেখা মই একেবাৰে জনা নাছিলোঁ তেওঁৰ এই অৱস্থা হ'ব মই গালি দিয়াৰ পিছত প্লিজ তুমি মোক বেয়া নাপাবা মই আচলতে তেওঁ হ'ব বুজিছোঁ আচলতে ইমানতে যে ৰক্ষা পৰিল সেইটোৱে ডাঙৰ কথা আমি এই চেপ্টাৰটো ইমানতে ক্ল'জ কৰোঁ দিয়া নন্দিনী অঁ ঠিকে কৈছা দিয়া আমি এইবোৰ বন্ধ কৰিব লাগে ন তাকে কৰোঁ দিয়া এটা কাম কৰা তুমি যদি কিবা মেডিচিন আনিবলগীয়া আছে মোক কৈ দিয়া মই কপিলক আনিব নাই নালাগে মই মেনেজ কৰি ল'ম হে একো নহয় দিয়া কপিলে মেনেজ কৰিব পাৰিব নহয় এটা কাম কৰোঁ বোলা কপিল মেডিচিনখিনি লৈ আহ মই যাম নন্দিনী প্লিজ তোমালোকে মোক কিয় ইমান অশান্তি কৰি আছা তাই যিমানে সুখী নহওক কিয় তাইৰ তই প্ৰথম প্ৰেম আছিলি আৰু এজনী ছোৱালীৰ কাৰণে প্ৰথম প্ৰেম পাহৰাটো ইমান সহজ নহয় পিছে মই এতিয়া কি কৰিব লাগে তই এটা কাম কৰ তাতকৈ মা আপুনিও শান্তিৰে ঘৰত থাকক আৰু তাই অকণমান বাহিৰত ওলাই যাওক ধুনীয়াকৈ চাকৰিটোৰ পৰা আহক আপোনালোকে একেলগে কামবিলাক কৰিব মই আছোঁ তাইক চাকৰিটো কৰিব দিয়ক তই কাম কৰিলে তাইতো তোক সময় দিব লাগিব হা সময় দিব লাগিব নে নালাগে মুঠতে মোৰ এটাই সিদ্ধান্ত ৰেখাই বাহিৰলৈ গৈ চাকৰি কৰিব নোৱাৰে বাছ এটা কাম কৰোঁ বোলা কপিল মেডিচিনখিনি লৈ আহ মই যাম নন্দিনী প্লিজ তোমালোকে মোক কিয় ইমান অশান্তি কৰি আছা নাপাই জানা মানুহক ইমান মানসিকভাৱে টৰ্চাৰ কৰিব তুমি কথাটো নন্দিনী প্লিজ লিভ মি এলোন ৰেখা তুমি নন্দিনী প্লিজ লিভ মি এলোন বোলা নন্দিনী
নীল এইটো বৰ বেয়া কথা হৈছে অ' ৰেখাই এতিয়া গোটেই সময়খিনি ৰাহুলক দিব লাগে ৰাহুলৰ এতিয়া গ্ৰয়িং ষ্টেজ তাৰ পঢ়া শুনা তাৰ খোৱা বোৱা তাৰ খেলা ধূলা তাৰ হোমৱৰ্ক থাকে স্কুললৈ নিয়া থাকে গোটেইখিনি তাই কৰিব লাগে তাৰ ভৱিষ্যতৰ কথা আছে নীল এতিয়া ৰেখায়ে ৰাহুলৰ ভৱিষ্যতৰ কথাহে ভাবিব লাগে হা সেইবোৰ এৰি তাই এতিয়া চাকৰি কৰাৰ কথা ভাবিছে ইছ 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 মই ভবাই নাছিলোঁ নহ'ব একেবাৰেই নহ'ব মোৰ নাতিটোৰ ভৱিষ্যতৰ কথা আছে তাৰ জীৱনৰ কথা আছে কৈ দিবি তাই চাকৰি কৰিব নোৱাৰে মা তাইক কিয় মানা কৰিব লাগে চাকৰি কৰিবলৈ তাই চাকৰি কৰিব এতিয়া চাকৰি কৰিব বিচাৰিছে তাইক মই মানা কৰিম ইয়াক লৈ আপোনাৰ আৰু তাইৰ মাজত এখন মতানৈক্য হ'ব এইবোৰ কাজিয়া পেচাল হ'ব আগৰ পৰাতো কিবা কিবি চলি থাকে আৰু এইবোৰক লৈ মই সদায় ব্যস্ত হৈ থাকিব লাগে তোমালোকৰ কাজিয়া পেচাল তোমালোকক বুজোৱা মেলাত এইবাৰ আকৌ সেই চাকৰিক লৈ পেলাই কাজিয়া হওক মই আকৌ বুজাবলৈ তাতে সোমাই দিওঁ এইবিলাকত ব্যস্ত থাকিলে মই বিজনেছত সময় দিম কেতিয়া মই ইয়াত নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিব লৈছোঁ মোক অকণমান সময় লাগেতো এতিয়া এই সময়খিনি যদি মই সেই এইটো মেটাৰলৈ মই ব্যস্ত হৈ থাকিব লাগে কেনেকৈ হ'ব তাতকৈ মা আপুনিও শান্তিৰে ঘৰত থাকক আৰু তাই অকণমান বাহিৰত ওলাই যাওক ধুনীয়াকৈ চাকৰিটোৰ পৰা আহক আপোনালোকে একেলগে কামবিলাক কৰিব মই আছোঁ তাইক চাকৰিটো কৰিব দিয়ক তই কাম কৰিলে তাইতো তোক সময় দিব লাগিব হা সময় দিব লাগিব নে নালাগে মুঠতে মোৰ এটাই সিদ্ধান্ত ৰেখাই বাহিৰলৈ গৈ চাকৰি কৰিব নোৱাৰে বাছ আৰু এটা কথা নহয় তাই কি অভাৱ পাইছে না খোৱাৰ অভাৱ না পিন্ধাৰ অভাৱ হা এইখন ঘৰততো তাইৰ মতেই আছে নে তই তাইক পইচা নিদিয় আৰে এইবোৰ আপুনি কেনেকুৱা কথা কৈছে মা আৰু ইমান দিনে মই কাক লৈ ব্যস্ত আছোঁ ইমান দিনে মই কাৰ কাৰণে বিজনেছ কৰি আছোঁ মই যিখিনি বিজনেছ কৰিছোঁ যি উপাৰ্জন কৰিছোঁ তাৰেতো মেক্সিমাম মই আপোনালোকলৈ পঠাই আছোঁ তাইলৈ পঠাই আছোঁ যাতে আপোনালোকে শান্তিত থাকক কোনো অসুবিধা নোহোৱাকৈ থাকক নহ'ব একেবাৰেই নহ'ব মোৰ এটাই সিদ্ধান্ত ৰেখাই বাহিৰত গৈ চাকৰি কৰিব নোৱাৰে মানে নোৱাৰে বছ কি হ'ল কিয় এনেকুৱা কৰি আছা মা কিনো ৰাতিখন ইয়ালৈ মাতি আনিছা ৰুমতেতো ক'ব পাৰা নন্দিনীৰ গানখন যিহে ষ্ট্ৰং বহুত দূৰত কথা পাতিলেও শুনে বাৰু তুমি এটা কথা কোৱাচোন ইমান জোৰ দি ৰেখাৰ ঘৰত যাবলৈ কিয় মানা কৰিলা গ'লে কি হ'লহেঁতেন বহুত কিবা কিবি হ'লহেঁতেন কিয় নন্দিনীৰ পৰা তাই জ্বলে অঁ তাই নন্দিনীক হিংসা কৰে মা কিনো ভাবি থাকা নহয় তুমি কাৰণ তাইৰ চকুত মই সেয়া দেখিছোঁ মা ৰিং চেৰেমনি হোৱা 2 মাহৰ পিছতে তাইক মই সকলো খুলি খালি কৰি দিছিলোঁ তাৰপিছত তাইও বিয়াত বহিলেগৈ কিন্তু তাই তোক স্বামী হিচাপে মানি লৈছিল তই কি খাই ভাল পাৱ কি কৰি ভাল পাৱ কি ৰং ভাল পাৱ আৰু কি পিন্ধি ভাল পাৱ সকলোবোৰে খবৰ ৰাখিছিল তাই আনকি তাই নিজৰ ৰুমত তোৰ ফটো এখনো ৰাখিছিল মই ভাবিছিলোঁ সময়ৰ লগে লগে তাই সকলোবোৰ পাহৰি যাব কিন্তু কিন্তু কালি তাইৰ চকুত যিবোৰ দেখিলোঁ তাৰপিছত মই ভাবিবলৈ বাধ্য হ'লোঁ তাই যিমানেই সুখী নহওক কিয় তাইৰ তই প্ৰথম প্ৰেম আছিলি আৰু এজনী ছোৱালীৰ কাৰণে প্ৰথম প্ৰেম পাহৰাটো ইমান সহজ নহয় পিছে মই এতিয়া কি কৰিব লাগে তই এটা কাম কৰ তই নন্দিনীক সকলোবোৰ ভাঙি পাতি কৈ দে আকৌ একেবোৰ কথা মই নন্দিনীক সকলো কথা ক'লোৱে জানিলোঁ কি হ'ব নন্দিনী সলনি হ'ব কোৱাচোন নহয় ন নে নন্দিনীৰ টেনশ্যন কৰিব নে জ্বলন কৰিব ৰেখা পাৰোঁ যদি মই এটাই কাম কৰিব পাৰোঁ ঘৰ খোলাব পাৰোঁ মই সেইবোৰ একো নাজানো মই এটা কথাই জানো যে তই আৰু নন্দিনীয়ে তাইৰ লগে কিয় একেটা কথা লাগি আছে কোৱাচোন অ' শুনচোন বায়েৰে ফোন কৰিছিল তই এটা ফোন কৰি ল'বি জানো মই কিয় কৰিছিলে আৰু মই ফোন চোন কৰি থাকিব নোৱাৰোঁ আৰু শুনা দেৰি হৈছে মোৰ টোপনি লাগিছে আৰু তুমিও ব'লা তই ফোনটো কৰি ল'বিচোন মই ফোন কৰি থাকিব নোৱাৰোঁ কৰিবি বুলি কৈছোঁ নহয় মই নকৰোঁ তুমিয়ে কৰি থাকা কি যে হ'ব ল'ৰাটোৰ কিনো চিন্তা কৰি থাকে জানো ৰেখাই যদি নন্দিনীক সকলোবোৰ কৈ দিয়ে
ইহঁতৰ সংসাৰখন ভালে ভালে চলিলেই হয় আৰু লাইফটোতো অকণমান বেলেঞ্চ হ'ব লাগে ন এনেকুৱা হ'ব নোৱাৰে নেকি যে তুমি তোমাৰ দায়িত্ববোৰো পালন কৰিছা আৰু জীৱনটো উপভোগ কৰিছা হ'ব পাৰে কিন্তু মোৰ দৃষ্টিত জীৱন মানে দায়িত্ববোৰ পূৰণ কৰা তেনেহ'লে তুমিচোন দায়িত্ববোৰ পালন কৰোঁতে কৰোঁতে বুঢ়ীয়ে হৈ যাবাগৈ জীৱনটো উপভোগ কৰিবলৈ নাপাবাইচোন নন্দিনী কোনে ক'লে তোমাক মই জীৱনটো উপভোগ কৰা নাই কৰোঁ ময়ো মোৰ এটা সন্তান আছে মই মোৰ সন্তানটোৰ লগত ধেমালি কৰোঁ ফূৰ্তি কৰোঁ যিবোৰ মাক বাপেকে নিজৰ সন্তানক লৈ ব্যস্ত হৈ থাকে সেইবোৰ মানুহে সদায় এইটো কথা কৈয়ে সান্তনা লৈ জানানে ঠিকেই তোমাৰ শাহুৱে গা ভাল পালেনে বাৰু গাটো ইমান এটা ভাল নহয় সেইকাৰণে মা অলপ খিংখিঙীয়া এনেই মনটো কিন্তু বেয়া নহয় তেওঁৰ মনটো ভাল নে বেয়া মই নাজানো কিন্তু এটা কথা ঠিক তোমাৰ মন আৰু তুমি দুইটাই কিন্তু ধুনীয়া এটা কাম কৰোঁ ব'লা কাপেট মেডিচিনখিনি লৈ আহোঁ মই যাম নন্দিনী নন্দিনী প্লিজ তোমালোকে মোক কিয় ইমান অশান্তি কৰি আছা নাপাই জানা মানুহক ইমান মানসিকভাৱে টৰ্চাৰ কৰিব তুমি কথাটো নন্দিনী প্লিজ প্লিজ লিভ মি এলোন ৰেখা প্লিজ বেয়া নাপাবা মই আচলতে তোমাক চৰি ক'বলৈহে আহিছিলোঁ আচলতে কপিলে যে তোমাৰ লগত এনেকুৱা বিহেভ কৰিব মই একেবাৰে ভবা নাছিলোঁ কথাবোৰ আমাৰ মাজতহে হৈছিল সি যে আমাৰ মাজত সোমাব মই একেবাৰে জনা নাছিলোঁ সি আচলতে মোক লৈ অকণমান প্ৰটেক্টিভ জানা হয়তো সেইটো কাৰণে এনেকুৱা বিহেভ কৰিলে প্লিজ বেয়া নাপাবা চোৱা নন্দিনী মই ইমান এক্সট্ৰভাৰ্ট নহয় মই মানুহগৰাকী ইণ্ট্ৰভাৰ্ট মই ইমান সোনকালে কাৰো লগত ফ্ৰেণ্ডশ্বিপ কৰিব নোৱাৰোঁ আৰু মোৰ হাতত ইমান সময়ো নাই যে মই কাৰোবাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিম সেইখিনি কথা ময়ো বুজি পাইছোঁ কিন্তু লাইফটোতো অকণমান বেলেঞ্চ হ'ব লাগে ন এনেকুৱা হ'ব নোৱাৰে নেকি যে তুমি তোমাৰ দায়িত্ববোৰো পালন কৰিছা আৰু জীৱনটো উপভোগ কৰিছা হ'ব পাৰে কিন্তু মোৰ দৃষ্টিত জীৱন মানে দায়িত্ববোৰ পূৰণ কৰা তেনেহ'লে তুমিচোন দায়িত্ববোৰ পালন কৰোঁতে কৰোঁতে বুঢ়ীয়ে হৈ যাবাগৈ জীৱনটো উপভোগ কৰিবলৈ নাপাবাইচোন নন্দিনী কোনে ক'লে তোমাক মই জীৱনটো উপভোগ কৰা নাই কৰোঁ ময়ো মোৰ এটা সন্তান আছে মই মোৰ সন্তানটোৰ লগত ধেমালি কৰোঁ ফূৰ্তি কৰোঁ যিবোৰ মাক বাপেকে নিজৰ সন্তানক লৈ ব্যস্ত হৈ থাকে সেইবোৰ মানুহে সদায় এইটো কথা কৈয়ে সান্তনা লৈ জানানে ঠিকেই আমিবোৰ এনেকৈ সুখী তুমি এইবোৰ বুজি নাপাবা সেইটো বাৰু তুমি ঠিকেই কৈছা মইনো কেনেকৈ জানিম আহোঁ দিয়া মই যাওঁ নন্দিনী আই এম চৰি তুমি বহা না প্লিজ প্লিজ নন্দিনী সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু তুমিয়ে পুৰা